লগত যোগাযোগ ইতিমধ্যে ছোৱালীজনীৰ যিটো বয়স হ'ব লাগে চাৰ্টিফিকেট মানে 18 পাৰ হ'ব লাগে এতিয়ালৈকে আমি সেইটো গম পাওঁ 17 বছৰ ইমান দিন আজি 15 দিন হৈ যোৱাৰ পিছতো আমি পুলিচ প্ৰশাসনক অৱগত কৰাৰ পিছতো আজিৰ তাৰিখত পুলিচ প্ৰশাসনক ওলাই দিব পৰা নাই। এই ক্ষেত্ৰত ওদালগুৰি জিলা প্ৰশাসন ব্যৰ্থ বুলি আমি দাবী কৰিছোঁ। কাৰণ এজন ছোৱালী 16 দিন মানে পলাই থকাটো পুলিচে যে ওলাই দিব পৰা নাই এই ক্ষেত্ৰত ওদালগুৰি জিলা প্ৰশাসন ব্যৰ্থ হৈছে। আমি আজি যিটো কাৰ্যসূচী লৈছোঁ এই কাৰ্যসূচীত আমি পুলিচক অৱগত কৰিব বিচাৰিছোঁ যে যিটো অতি সোনকালে ওলাই দিব নোৱাৰে তেনে ইয়াতকৈ আমি আৰু অতি ভয়ানক আন্দোলন কৰিম বুলি আজি ওদালগুৰি জিলা প্ৰশাসনক আমি অৱগত কৰালোঁ। আৰু অতি সোনকালে এই ছোৱালীজনী মানে মুকলি আকাশৰ তলত আনিখিনি যাতে তেখেতৰ মুখেৰে ষ্টেটমেণ্ট দিওঁ সি হয়তো ল'ৰাৰ লগত ভাল পাই গৈছে সেইখিনি কথা আমি ৰাইজে বা কোৰ্টৰ জৰিয়তে আইনৰ জৰিয়তে তেখেতৰ মুখৰ পৰা আমি শুনিব বিচাৰিছোঁ। আৰু যেতিয়ালৈকে পুলিচ প্ৰশাসনে এই ওলাই নিদিব তেতিয়ালৈকে আমাৰ এই আন্দোলন চলি থাকিব। চাওক, আজিৰ পৰা মোটামুটি 15 দিনমান আগত পানাৰী খ্ৰীষ্টান গাঁৱৰ ছোৱালী এজনী মিছ মৰ্জিনা বেগম তেখেতক এজন মানে ল'ৰা কলাগাঁৱৰ ল'ৰা মঞ্জিত ৰায় তেখেতক ফুচুলাই আনি তেখেতক পলুৱাই লৈ গৈছিল। এই সংক্ৰান্তত পানেৰী থানাত ভুক্তভোগী পৰিয়ালে এজাহাৰ দাখিল কৰিছিল। আমি নিজেও ভেৰগাঁও মহকুমা আৰক্ষী বিষয়াক অৱগত কৰাইছিলোঁ, মেমৰেণ্ডাম দিছিলোঁ, SP ছাৰক জনাইছিলোঁ। আমি প্ৰশাসনক জনাইছোঁ। জনাৰ পিছতো আমি সংবাদ মেলত দিছোঁ। সংবাদ মেলতো আমি 24 ঘণ্টা টাইম দিছিলোঁ যে ছোৱালীজনীক উদ্ধাৰ কৰিব লাগে। কিন্তু আজিৰ তাৰিখতো আজি 50 ঘণ্টা 100 ঘণ্টা পাৰ হোৱাৰ পিছতো আজিৰ তাৰিখত ছোৱালীজনীক উদ্ধাৰ কৰিব পৰা নাই। এই ক্ষেত্ৰত প্ৰশাসনে একদম নীৰৱ ভূমিকা পালন কৰি আছে। গতিকে আজি আমি আন্দোলন কৰিছোঁ। অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। আজি আমি অহা কাইলৈ আকৌ বেলেগ এটা অৱস্থান ধৰ্মঘটে হওক বা অন্য হওক আমি আন্দোলন চলাই থাকিম। আজি আন্দোলন আমি আৰম্ভ কৰিছোঁ। যেতিয়ালৈকে ল'ৰা ছোৱালী উদ্ধাৰ নহ'ব তেতিয়ালৈকে আমি আন্দোলন চলাই যাম। যিটো সময়ত বাধা বিবাদ চলি আছে, যিটো সময়ত মধ্যপ্ৰদেশ চৰকাৰে ঘৰত গাঁৱে গাঁৱে গৈ এই যিবিলাক উপযুক্ত নোহোৱা ল'ৰা ছোৱালীবিলাক বিবাহ হৈছিলে উলিয়াই জেলত সোমাই দিছিলে, বৰ্তমান নিষ্ক্ৰিয় হৈছে, কি ক'ব? নাই চাওক, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত যি কৈছে যে বাল্য বিবাহ হ'লে কোনো হাৰি যাব নোৱাৰে, কিন্তু হাৰিটো গৈয়ে আছে। এনেকুৱা বহুত কেছ হৈ আছে, গোটেই হাৰি যাই আছে। ক'ৰবাত যদি গুচি যায় প্ৰশাসনে তাক ওলাব নোৱাৰে। এইটো একদম প্ৰশাসনৰ একদম ভূমিকাটো অতি নীৰৱ। যিহেতু এতিয়া দেখিব পৰা গৈছে যে মঞ্জিত ৰায় আৰু মৰ্জিনা বেগমে দুয়োজনে আচলতে ভিডিঅ' কৰি ফেচবুকত জনাইছে তেওঁলোকে নিজৰ জানি কিনে বিয়া হৈছে, এইটোৰ ওপৰত কি ক'ব আপোনালোকে? চাওক, তেওঁলোকে ফেচবুকত তেওঁলোকৰ আল্টিমেটলি মোবাইল অন আছে, ফেচবুক চলাই আছে। প্ৰশাসনে যদি ইচ্ছা কৰে ফেচবুক ট্ৰেক কৰিও ধৰিব পাৰে, মোবাইল নম্বৰ ট্ৰেক কৰিও ধৰিব পাৰে, কিন্তু প্ৰশাসনে ইচ্ছা কৰে নাথাকোঁতে। হয়তো ইচ্ছা যদি থাকিল হয় তেওঁলোকে নিশ্চয় ৰঞ্জিত ৰায় আৰু মৰ্জিনা বেগমক উদ্ধাৰ কৰিলে হয়। প্ৰেছমেট দিয়া হৈছিলে, 24 ঘণ্টা সময়ত বান্ধি দিয়া হৈছিলে, 3 সিহঁতৰ মতে নাই। আজি তাৰিখলৈকে এৰেষ্ট কৰা নাই। চাওক, আজি আমি সেইকাৰণে আজি এই কাৰ্যসূচী ল'ব লগা হৈছে। আমি সময় দিছোঁ 24 ঘণ্টা, 24 ঘণ্টা সময় উকলি গৈছে। আজি আমি এটা কাৰ্যসূচী লৈছোঁ। আজি এই কাৰ্যসূচীৰ পৰা আকৌ আমি 24 ঘণ্টা সময় বান্ধি দিব বিচাৰিছোঁ প্ৰশাসনক যে আপোনালোকে 24 ঘণ্টাৰ ভিতৰত এই ছোৱালীজনীক উদ্ধাৰ কৰক, অন্যথাই আমি আকৌ অন্য আন্দোলন ল'বলৈ বাধ্য হ'ম। ধৰ্ম নিৰপেক্ষ দেশ ভাৰতত সকলোৱে নিজৰ ধৰ্ম স্থানান্তৰিত কৰি নিজৰ বিবাহত আবদ্ধ হ'ব পাৰে বুলি যিহেতু সংবিধানে তাতে পাৰ্মিশ্যন দি ৰাখিছে, তথাপি আপোনালোকে আন্দোলন কৰিবলৈ দেখিবলৈ পোৱা হৈছে, কিয়? চাওক, ধৰ্ম নিৰপেক্ষ দেশত এজন হিন্দু ল'ৰা হিন্দু ছোৱালী বিয়া হ'ব পাৰে, সেইটো লৈ আমি ডাঙৰ কথা নহয়। আচলতে ছোৱালীজনীক কি কৰিছে, ছোৱালীজনী ক'ত আছে, কি কৰি আছে, ছোৱালীজনীক উদ্ধাৰ কৰক। ছোৱালীৰ মুখৰ পৰা আমি শুনিব বিচাৰোঁ যে ছোৱালীজনী কি কয়, তেখেতক জবৰদস্তি লৈ গৈছে নে তেখেতে স্ব ইচ্ছাই গৈছে। এতিয়া তেওঁলোকে যিটো ভিডিঅ' বনাই পঠাই আছে যে স্ব ইচ্ছাই, তেখেতক বন্ধ কোঠাত হয়তো জবৰদস্তি ভিডিঅ' বনাব পাৰে। সেইকাৰণে প্ৰশাসনে উদ্ধাৰ কৰক, তেওঁলোকে কথাখিনি কওক, ছোৱালীজনীৰ কথাখিনি কওক কি হৈছে। আচ্ছা, যিহেতু দেখিবলৈ পোৱা গৈছে মুছলমান ল'ৰাৰ লগত যদি হিন্দু যুৱতী পলাই যায় তেতিয়াহ'লে এইটো লাভ জেহাদৰ বুলি তেওঁলোকে আখ্যা দিয়ে, কিন্তু আজিৰ ডেটত আপোনালোকে ইমান সময় উকলি গ'ল, আপোনালোকক গুৰুত্ব দিয়া নাই, ইয়াৰ কাৰণ কি হ'ব পাৰে? চাওক, ক'বলৈ গ'লে আচলতে যি চৰকাৰে এইটো যিটো ভূমিকা লৈছে এইটো একপক্ষীয় হয়।
যদি এজন মুছলমান ল'ৰাই যদি এজন হিন্দু ছোৱালী লৈ যায় তেতিয়াহ'লে লাভ জাহাত হ'ব পাৰে আৰু যদি মুছলমান ছোৱালীক যদি মানে হিন্দু ল'ৰাই লয় কোনো ধৰণৰ জাহাত নহয় এইটো কোনো লাভ জাহাতো নহয় লছ জাহাতো নহয় সিদ্ধান্ত কি লৈছে আমি সিদ্ধান্ত এইটোৱে লৈছোঁ যে আমি আকৌ 24 ঘণ্টা সময় প্ৰশাসনক বান্ধি দিছোঁ জিলা প্ৰশাসনক আমি সময় বান্ধি দিছোঁ 24 ঘণ্টাৰ ভিতৰত ল'ৰা ছোৱালী যদি হাজিৰ কৰক আমাৰ ক'বলগীয়া একো নহয় আমি ইয়াৰ পিছত